The name of the work, construction of Kailash Malla Borua Path. Kailash Malla Borua Pathলৈ যাবৰ কাৰণে ইয়াতে তেওঁলোকে 245 মিটাৰ আপোনালোকে বুন্দাজান এনক্ৰছ কৰিছে আৰু ইয়াত 2,99,52,000 টকাৰ কাম এওঁলোকে 15 ফাইনেন্স কমিশনৰ পৰা তেওঁলোকে 2021-22ত কৰিছে। আমি কোৰ্টত এটো এটা আমি কোৰ্টত এই গোটেই বিষয়টো আমি এপিল কৰি ৰাখিছো যে এজন দায়িত্ব সম্পন্ন এজন মন্ত্ৰীয়ে নিজৰ ঘৰলৈ যাবলৈ এখন যান বুন্দাজান ৱাটাৰ বডি কন্টেন্ট হয় এটো কেনেকে এনক্ৰছ কৰিব পাৰিলা আৰু যদি আপোনালোকে গুগলত ৰাস্তাটো 3 কোটি টকা প্ৰায় 3 কোটি টকা খৰচ কৰি পাব্লিক মানি খৰচ কৰি ঘৰলৈ যোৱা এটা ব্যক্তিগত পথ কৰিছে আৰু এইবিলাক মানুহে নীতি আৰু আদৰ্শৰ কথা কয় যিবিলাক মানুহে পাব্লিক মানি অপচয় কৰি জলাশয় তেওঁলোকে এনক্ৰছ কৰি গুৱাহাটীৰ ইমান এটা বিউটি এই জলাশয়বিলাক এইবিলাক গুৱাহাটীৰ এটা সৌন্দৰ্য আৰু ৱাটাৰ ইয়াতে গোটেই পানীবিলাক আহি জমা হয় এইবিলাক তেওঁলোকে এনক্ৰছ কৰিছে ইয়াত একেবাৰে বাৰান্দা চোতাল কৰি লৈছে আৰু এইবিলাক মানুহক আমি যেতিয়া দিন ডকাইত বুলি কওঁ মানুহে আমাৰ ওপৰত কেছ দিবলৈ বিচাৰে মই এটা কথা কৈছো এইটো ডকাইতি ৰাজ হয় নে নহয় তেওঁলোকক ৰাইজে কি দিয়া নাই এওঁলোকে অতীত পাহৰি গৈছে এওঁলোকে নিজৰ অতীত পাহৰি গৈ পেলাই এওঁলোকে নিজকে জমিদাৰ বুলি ভাবিছে এওঁলোকে নিজকে লগত লৈ গোটেই কামখিনি কৰিছে গতিকে অসমৰ ৰাইজক আমি জনাইছো এওঁলোকে দুখীয়া মানুহে ৰিটায়াৰমেন্টৰ পইচা দি যেতিয়া শিলখাকুত ঘৰ এটা বনাই বুলডোজাৰ লগাবলৈ এওঁলোকৰ হাত নকপে বুকু নকপে আৰু এওঁলোকে কিন্তু নিজৰ ক্ষেত্ৰত এওঁলোকে এই দুৰ্নীতিবিলাকৰ আশ্ৰয় লয় এখন বুন্দাজান চাওকচোন 100 ফুট প্ৰায় 100 ফুট বুন্দাজানখন এনক্ৰছ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাই বাঘৰ কথা কয় যে দুৰ্নীতি অনিয়ম হলে বাঘ হব গোটেই কৰি থকা গোটেই মানুহখিনিয়ে দুৰ্নীতিত নিমজ্জিত সেইকাৰণে মই আপোনালোকক এটা কথা কৈছো এইখন চৰকাৰৰ যিসকল মানুহ আছে এওঁলোকে নিজৰ কাৰণে কৰিছে এওঁলোকে গুৱাহাটী মানুহৰ লৈ পেলাই কোনো ধৰণৰ এওঁলোক কনচাৰ্ণ নহয় অসমৰ ৰাইজক লৈ পেলাই এওঁলোক কনচাৰ্ণ নহয় ইয়াত যিগৰাকী এমপি হৈ গ'ল এমপি গৰাকীটো মুখে বন্ধ এওঁলোকে কবই নোৱাৰে গুৱাহাটীত কি হৈ আছে গতিকে মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে এটা কথাই জনালো এওঁলোকে দুৰ্বলীসকলক উচ্ছেদৰ নামত এওঁলোকে পুৰাই বুলডোজাৰ লগায় কিন্তু মই এটা কথা আমি ডিমাণ্ড কৰিছো যদি কংগ্ৰেছৰ চৰকাৰ আহে বুন্দাজানৰ এনক্ৰছ আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিলে আমি এইটো ৰাস্তা ভাঙিম কাৰণ ইয়াত কোনো ধৰণতে আমি কেতিয়াও ৱাটাৰ বডি কন্টেন্ট এওঁলোকক যদি আপোনালোকক মই কওঁ খনাজানলৈ বলক খনাজানখনৰ চুইচ গেট এওঁলোকে বন্ধ কৰি ৰাখিছে আজি দীপৰ বিলত মাছ মৰি পেলাই এনেকুৱা এটা অৱস্থা হৈছে দীপৰ বিলৰ যিটো সৌন্দৰ্য নাইকিয়া কৰি পেলাইছে বুন্দাজান খনাজান এই গোটেইবিলাকক লৈ যদি আপোনালোকে যায় এওঁলোকৰ কোনো অসমক লৈ চিন্তা নাই অসমৰ মানুহক লৈ চিন্তা নাই সম্পদক লৈ চিন্তা নাই বেপাৰী সোপা আনিছে বেপাৰীবিলাকক আনি হোটেল বনাইছে কিবা বনাইছে মানুহে ভাবিছে উন্নয়ন হৈছে এডভান্টেজ আসাম হৈছে আজি কেইদিনমানৰ আগত হিমন্ত বিশ্ব শৰ্মাই হোটেল এখন আজাৰাত এপইণ্টিং কৰি থৈ আহিছে কৈছে এডভান্টেজ আসাম মই অসমৰ ৰাইজক কৈছো এইবিলাক কোনো এডভান্টেজ আসাম নহয় অসমৰ ৰাইজক লুণ্ঠন কৰাৰ পইচাৰ ইনভেষ্টমেন্ট চলি আছে গতিকে অসমৰ ৰাইজক এটা কথা কৈছো গুৱাহাটীবাসী ৰাইজক কথাটো কৈছো যে চৰকাৰে আজি যে ইমান পানী হৈছে তেওঁলোকে ড্ৰেইন কেতিয়া চাফা কৰিব লাগে নৱেম্বৰ ডিচেম্বৰত ড্ৰেইন চাফা কৰিব লাগে এতিয়া বাৰিষাত কিয় ড্ৰেইন চাফা কৰিবলৈ আহি পেলাই পাব্লিক মানি নষ্ট কৰিছে গতিকে এওঁলোকৰ সেই দূৰদৰ্শিতা নাই মই আকৌ কৈছো সুপাৰ চাকাৰ এওঁলোকে 16 লাখৰ সুপাৰ চাকাৰ 47 লাখত কিনিছে এতিয়া বোলে আকৌ 20খন 25খন সুপাৰ চাকাৰ এওঁলোকে কিনিব তেনে পাব্লিক মানি হৰাত কৰি কমিশন খাবৰ কাৰণে এওঁলোকক দিছপুৰত বহুৱা হৈছে নেকি ইয়াক বৃহৎ প্ৰশ্ন ৰাইজৰ সন্মুখলৈ এৰিলো বহুত সকল অন্ধভক্ত আমাক কয় যে এওঁলোকে ফিল্ডত নাথাকে আমি ফিল্ডত থাকো কাৰণে আমি কথাবিলাক গম পাওঁ আমি পিআইএল কৰি ৰাখিছো আমি ফিল্ডত থাকো সেইকাৰণে ৰাইজক কথাবিলাক জনাই দিও গতিকে ৰাইজেও ৰাজনৈতিকভাৱে সজাগ হবৰ হ'ল এই সকল দিন ডকাইতৰ ওচৰত অসম কিমান সুৰক্ষিত মই ৰাইজৰ ওচৰলৈ এৰিলো